অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ দুৰ্দশাৰ ছবি আজি আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডাঙৰিত আৰু এগৰাকী যিগৰাকী বিষয়া DSPৰ ৰূপে অৱসৰ গ্ৰহণ কৰিছিল জীৱেশ দাস আৰু তেওঁ আজি দুৰ্দশাগ্ৰস্ত জীৱন যাপন কৰিবলগীয়া হৈছে। উল্লেখ কৰিব লাগিব যে 2023 চনৰ 31 মাৰ্চ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু আজি এবছৰ হ'বলৈ হ'ল তেওঁ পেঞ্চনৰ প্ৰাপ্য টকাখিনিও পোৱা নাই, তাঁত বাতি কৰি আছে। গতিকে প্ৰথমতে পোনপটীয়াকৈ মই খুৰাৰ পৰা পৰিচয়টো জানি লৈছোঁ। নমস্কাৰ, মই ৰিটায়াৰ্ড DSP জীৱেশ দাস। যোৱা 31 মাৰ্চত মই ৰিটায়াৰ হৈছিলোঁ, কিন্তু আজিলৈকে মানে চৰকাৰৰ যিখিনি মই প্ৰাপ্যখিনি পোৱা নাই। পাইছোঁ অলপ GPF-ৰ নিজৰ টকাটোহে পাইছোঁ, বাকী খবৰ কৰি আছোঁ। আজি হ'ব কালি হ'ব কয়। এইফালে মোৰ বেমাৰ হৈছে, ট্ৰিটমেণ্ট কৰিব পইচা নাইকিয়া হৈছে। অলপ পাইছিলোঁ, মই ঘৰটো বনাইছিলোঁ, কিন্তু সেইটো কৰিব নোৱাৰা হ'লোঁ আৰু এইফালে ট্ৰিটমেণ্ট কৰিবলৈও পইচা নাইকিয়া হৈছে। এতিয়া মুঠতে মোৰ যোৱা থোৱা অৱস্থা আৰু। গতিকে মই অসম পুলিচক ইমানে অনুৰোধ কৰোঁ যে আমাৰ প্ৰাপ্য টকাখিনি আমাক অতি সোনকালে দি দিয়ে যেন আমাৰ ঘৰখন চলিব লাগে আৰু নিজৰ ট্ৰিটমেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ। ইমানেই আৰু মোৰ ক'বলগীয়া। আৰু আপুনি কোনটো বিভাগত জড়িত আছিলে? মই 16 SP বেটেলিয়ন, IR বেটেলিয়ন, মই বৰমণিপুৰত আছিলোঁ। তাৰ পৰা মই ৰিটায়াৰ হৈছোঁ যোৱা 31 মাৰ্চত। আৰু যেতিয়া আপুনি পেঞ্চনৰ টকাখিনিৰ কাৰণে অফিচলৈ যায়, তেতিয়া তেওঁলোকে কি বুলি কয়? আজি পঠিয়াই আছোঁ বুলি কয়। আজিকালি বোলে অনলাইনত হ'ল, অনলাইনৰ কাৰণে দিগদাৰ হৈছে। পঠিয়াইছে, পেঞ্চনৰ কেছো পঠিয়াইছিলে, ভুল হ'ল, আকৌ ঘূৰি আহিছে। সেই তেনেকৈ এতিয়াও পঠিওৱা নাই। মই কালি খবৰ লৈছিলোঁ, আমাৰ যিজন হেড এছিষ্টেণ্ট আছিলে তেখেতক সুধিছিলোঁ। তেখেতে ক'লে বোলে এইটো পঠিয়াব পৰা নাই, আকৌ বনাইছোঁ, পঠিয়াম। আৰু আমাৰ যিটো চেলাৰী, লিভ চেলাৰী পইচাটো বেছিকৈ সেইটো পগালে ভাল আছিলে, সেইটো কোনো খবৰ নাই। আৰু GIS-ৰ টকাটো কোনো খবৰ নাই, আজিলৈকে একো হেৰি কৰা নাই। সদায় ফোন কৰিয়ে থাকোঁ। গুৱাহাটীতো গৈছোঁ, গুৱাহাটীতো একো গুৰুত্বই নিদিয়ে আমাৰ কথা। গতিকে টকাকেইটা পোৱা হ'লে মই নিজেও বাচি থাকিব পাৰিলে হ'লে ট্ৰিটমেণ্ট কৰিবলৈ। যিহেতু মোৰ খুব বেয়া বেমাৰ লগ ধৰিছে, কিডনিও ফেলাৰ হৈ গৈছে, লিভাৰ, হাৰ্ট গোটেইখনে হৈছে। মই ট্ৰিটমেণ্ট কৰিবলৈ অসুবিধা পাইছোঁ, পইচা নাইকিয়া হৈছে ন। নিশ্চয়কৈ ইতিমধ্যে যিহেতু স্থানীয় তথা জীৱেশ দাসৰ যিগৰাকী ভাগিন, তেখেতে এটা ফেচবুকত পোষ্ট কৰিছিল আৰু এই পোষ্টটোৰ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। আৰু অতি এক দুখৰ ছবি মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে এয়া চাওক, ওপৰত এতিয়া বৰষুণ পৰিছে আৰু মানুহজনে জীৱেশ দাস খুৰাই যিটো সপোনৰ ঘৰ সাজিম বুলি ভাবিছিলে, সেই ঘৰটো এতিয়া আধৰুৱা অৰ্ধনিৰ্মিত হৈ আছে আৰু ওপৰত তেওঁ টিঙৰ ব্যৱস্থা কৰিব পৰা নাই বা এইখিনিও কামো আধৰুৱা হৈ আছে। আৰু যিগৰাকী যুৱকে এই পোষ্টটো কৰিছিল, তেওঁৰ পৰা পোনপটীয়াকৈ জানিবৰ কাৰণে বিচাৰিম যে এই ধৰক জীৱেশ দাস আপোনাৰ মামা হয়, তেওঁ এই সমস্যাত কেতিয়াৰ পৰা ভুগি আছে আৰু পেঞ্চনৰ যিহেতু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে অৱসৰ হোৱাৰ পাছত সকলোখিনি সা সুবিধা কিন্তু যিগৰাকী ব্যক্তি তেওঁ পাব লাগিব অতি সোনকালে। তাৰ পাছতো আজি এবছৰ হ'বলৈ হ'ল, কি ক'ব? হয়, প্ৰথমতে মই আমাৰ অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু যোৱাকালি মই ফেচবুকত এটা পোষ্ট কৰিছিলোঁ, একেবাৰে শেষত উপায়বিহীন হোৱাৰ বাবে সেই পোষ্টটো কৰিবলৈ বাধ্য হৈছিলোঁ। যিহেতু মামা যিটো অৱস্থাত আছে, আজি সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। এজন DSP হয়, অৱসৰ গ্ৰহণ কৰা ব্যক্তিজনৰ যদি এই অৱস্থা, আৰু অন্যান্য ডিপাৰ্টমেণ্টৰ মানুহবিলাক বা তেখেততকৈ তলৰ পদবী যিখিনি অৱসৰ লৈছে তেখেতলোকৰ কি হ'ব, সেই বিষয়বস্তুটো মই উত্থাপন কৰি তেখেতক দিছোঁ। আৰু মামাক ইতিমধ্যে আপুনি প্ৰত্যক্ষ কৰিছে, দেখিছে যে মামাৰ অৱস্থাটো একেবাৰে যোৱা থোৱা অৱস্থাত, সঁচাই দুখ লগা এটা অৱস্থা। যিহেতু আজি মামাৰ বিভিন্ন ৰোগে আক্ৰান্ত হৈ থকাৰ পাছত তেখেতে নিজৰ টকাৰে আজি ট্ৰিটমেণ্ট কৰিব পৰা অৱস্থাত নাই সদ্যহতে। আৰু মামাই যিমানখিনি পাৰে নিজৰ ট্ৰিটমেণ্টৰ বাবে, ঘৰ এখন সজাৰ বাবে বা পৰিয়ালটোৰ ক্ষেত্ৰতো কিছু টকা এৰাৰ পাছত আজি হাতত ফুটাকৰি এটাও নথকাৰ বাবে তেখেতে ভগৱানকে শেষ আশ্বাস হিচাপে লয় অতি সোনকালে তেখেতৰ প্ৰাপ্যখিনি পায় আৰু ট্ৰিটমেণ্ট কৰিব পাৰিম বুলি আশা পালি ৰাখিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কথাবিলাক কৈছে, আমি আশা ৰাখিছোঁ যে তেখেতে বিষয়বস্তুটোৰ ওপৰত আকৌ এবাৰ ভালকৈ নিয়াৰিকৈ পৰীক্ষা কৰি যাতে ভৱিষ্যতে অন্য কোনো ব্যক্তিৰ এনেধৰণৰ এটা সমস্যা নহওক, তাক লৈ তেখেতে গুৰুত্ব দিব বুলি আশা ৰাখিছোঁ।
আৰু মাননীয় GP সিং ডাঙৰীয়াকো মই বস্তুটো মাত্ৰ কেৱল ৰিপষ্টতে তেখেতে সঁহাৰি জনাই নহয় যিমান পাৰে খৰতকীয়া কৰিব বুলি আশা ৰাখিছোঁ নিশ্চয়কৈ আৰু এই ঘৰখনৰ পৰা জীৱেশ দাসৰ কাষৰ পৰা আপোনালোকক এই প্ৰতিবেদন আগবঢ়াইছোঁ আৰু মানুহজন অকলশৰীয়া আৰু অৱসৰ গ্ৰহণৰ পাছতেই তেওঁ পাৰিবাৰিক সমস্যাৰ কাৰণে তেওঁৰ যিগৰাকী পত্নী আৰু একমাত্ৰ পুত্ৰ তেওঁলোকো আজি কাষত নাই আৰু প্ৰতিবেশী যিসকল আছে তেওঁলোকেই এই লোকজনক চোৱা চিতা কৰি আছে অসমৰ এটা ব্যাগুম বিভাগ আৰক্ষী বিভাগ আৰু আৰক্ষী বিভাগৰ DSP পদৰ পৰা অৱসৰ গ্ৰহণ কৰা এজন ব্যক্তিৰ ক্ষেত্ৰত যদি পেঞ্চনৰ প্ৰাপ্য টকাখিনি পোৱাৰ ক্ষেত্ৰতো ইমান যদি লেহেমীয়া হয় তেন্তে নিশ্চয় প্ৰশ্ন উঠিব যে আন বিভাগৰ বা আন পদবীৰ লোকসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত টকাখিনি সময়মতে পাবনে নাই ইতিমধ্যে যিহেতু এই যুৱকগৰাকীৰ পোষ্টটোত GP সিঙে ৰিপোষ্ট কৰা পৰিলক্ষিত হৈছে সেই হেতুকে আমাৰ প্ৰতিবেদন দেখাৰ পাছতো গৃহ বিভাগ বা পেঞ্চনৰ বাবে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া কৰণীয় আছে সেই ক্ষেত্ৰত কিমান তৎপৰ হয় সেয়া কিন্তু লক্ষণীয় বিষয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ